কিবা খবৰ ওলাইছে নেকি? নাই, তোৰ গুৰুজীৰ কোনো নিউজ নাই। ইমান দিন হৈ গ'ল, এই সদস্যৰ পিছত কোনো ৰিলিজে নাই। ইমান দীঘলীয়া গেপ, এই এক্টিং এৰিলে মই মৰিয়ে থাকিব লাগিব। বাৰু তোৰ কিবা খবৰ? ৰেলৱে ভেকেঞ্চি এটা ওলাইছে, চাওঁচোন। বাহ বঢ়িয়া, তাৰমানে মুম্বাই অহা যোৱা ফ্ৰী। ৰচোন, ইঞ্জিনিয়াৰিঙৰ ৰিজাল্টটো দি লওক, এপ্লাই কৰিব লাগিব আৰু। ঐ, কুশল দাক জগাই দেচোন, যা ক'ৰবাত যাব বোলে। ঐ কুশল, ক'ত উঠ? তুমি বৰ নিষ্ঠুৰ জানা। হেৰৌ, ঐ উঠ উঠ। হা তইহে ইমান ধুনীয়া সপোন এটা দেখি আছিলো, ভাঙি দিলি। তহঁত বৰ নিষ্ঠুৰ। তোৰ কাৰণেতো চবেই নিষ্ঠুৰ, দিঠকতো সপোনতো। উঠ উঠ, 7টা বাজি গ'ল, তোৰ আকৌ বোলে ক'ৰবাত যাবলগীয়া আছিল। কি 7টা বাজিলে? আবে ওলা, দেৰি হৈছে। বুজ না, 8টা বজাত মই বিনীতাক লগ ধৰিব লাগে। তয়ো যে আৰু ভাল তোলে ৰৈ আছ। বিনীতাক লগ কৰিব আছে যদি সোনকালে কৰ। অলপ সময় বাকী আছে। চৰি কুশলদা, গম পাইছ ন, একেবাৰে 17 দিলো। ঐ, পেপাৰত বৰ জমনি নিউজ এটা ওলাইছে নহয়। আমাৰ এই এৰিয়াত সন্ত্ৰাসবাদী এটা আছে। ইয়াত জমনি কি আছে বে? এইটো এটা ভয়ানক নিউজ। কেলে বুজি পোৱা নাই? আজিকালি ভয়ৰ নিচিনা বেলেগ কোনো বিজনেছ নাই। মানে মানে ভছে ভয়, ভছে ভূত আৰু ভছে ভগৱান। ভয় খোৱা তোৰ চিনেমা ছুপাৰ ডুপাৰ হিট হৈ গ'ল। ভয় বিয়পা তোৰ নিউজ পেপাৰৰ চাৰ্কুলেশ্যন বাঢ়ি গ'ল। ভয় কৰিলেহে ভক্তি কৰে, আৰু ভয় খুৱাব পাৰিলেহে তোলৈ মাল আহিব, মাল। বুজিলি? মই যাওঁ দে। ছাৰৰ কথা শুনিলে সঁচাকে ভয় লাগি যায় দেই। লেকচাৰ শুন বেটাৰ। 4 বছৰ ধৰি ছোৱালী এজনী প্ৰপ'জকে কৰিব নোৱাৰিল, আৰু কয় কি ভছে ভূত, ভছে ভগৱান। তাৰ কথা বাদ দে, তোৰ কথা কচোন। সংগীতেই মোৰ জীৱন, এদিন মই মিউজিক ডাইৰেক্টৰ হ'মেই। পিছে যোৱাবাৰ ষ্টেজত কি কৰিছিলি মনত আছে? নাৰ্ভাছ কৰা নাছিলোঁ বে, মোৰ টাইমিং একদম ঠিক আছিলে। কিন্তু এই কৰ্ডকেইটা পাহৰি থাকিলে মই কি কওঁ কচোন? সেইকাৰণে তোৰ নাম বেসুৰা তানচেন দিছিলোঁ, বুজিছ? এইবিলাক ধাবালি ভাল নহ'লে কৰি দিলোঁ মই। কি কৰিলি? দেখা নাই পানী বন্ধ কৰিলোঁ। যাই দে, গা কেনেকৈ ধোগে। আবে মই নাই কৰা ভাই, পিংকি কৈছ। কথা নকবি, তোৰ বাদে আৰু কোনে কৰিব? সুধিয়া, মই অথনিৰ পৰা ইয়াতে আছো। মানে আইডু কিয় কৰিলি বে? আজি 3 মাহে আপোনালোকে ঘৰ ভাড়া, কাৰেণ্ট বিল নপে। মালিক একেবাৰে ফায়াৰ। মোক দি দিলে অৰ্ডাৰ, বোলে মটৰ নচলাবি। বছ, ৱাটাৰ ছাপ্লাই ষ্টপিং। চা মুৰলী, তইতো জানই আমি তোক কিমান ভাল পাওঁ। গতিকে এই মৰমৰ খাতিৰত তই কিবা এটা কৰি দে আকৌ। চা, এনেই কৰিব নালাগে নহয়। ভাবি নহয়, কিয় চিন্তা কৰিছ? ঠিক আছে, মই মালিকক পতাম বাৰু। হেৰি, মই জানো আপোনালোকক ভাল নাপাওঁ। হা, এইখন চক ৰাজদাৰ চিঠি। মালিকে এসপ্তাহে মানে অল মেনে এসপ্তাহে দিবলৈ মানে কৰি দিছে, থৈ দিছে। মই আপোনালোকক ভাল পাওঁ মানে আই লাভ ইউ কাৰণে নিজৰ ফুট খোৱা প্লেট ফুটা কৰি এইখন দিবলৈ আহিছো। টেক টেক টেক। ঐ, পাণ এখন দে।
অঁ হেৰি নহয় কুল বাছখন গ'ল নেকি অ' নাই যোৱা অঁ কিন্তু কুশল দা 4 বছৰ শেষ হৈ 5 বছৰত সোমাবলৈ হ'ল আপুনি পিছাই কৰি থাকিবনে হেষ্ট নেষ্ট কিবা এটা কৰি পেলক আমি আপোনাৰ বিয়া বুলিয়ে ফূৰ্তি কৰিম আৰু বৰলা ভকতৰ আশীৰ্বাদ লৈ বিন্তা বাইদেউৰ লগত সুখে ভাত মুঠি খাই থাকিব আৰু হেৰৌ এই কেছ ছেটেল হোৱাই নাই তই বিয়া পতালিয়ে ধৈত বাহিৰ সুৰ শুনিছানে পুৱা বাহিৰ সুৰ শুনিছানে পুৱা জোনাকী খাৰ মন বুজানে নুবুজা মৰম মিঠা বুকু ভৰা দুটি উঠেৰে বাকি দিয়া আবেগৰে ধুমুহাই সাৱটি ধৰিছে চোৱা মোক দিয়া ৰাহাৰি দিয়া হেঁপা বাহিৰ সুৰ শুনিছানে পুৱা মৰমৰে সমাহাৰ পাওঁ তোমাৰে মাজ বিচাৰিছো বহু আশাৰে তাৰে পদুপ মায়া ভৰা জোনাকে প্ৰীতি ভৰা সুবাসে কাষৰলৈ মাতে কামনাৰ সাগৰ বাসনা অগণি জ্বলিছে পাবলে চোৱা দিয়া না সঁহাৰি দিয়া বিচাৰে আঁতৰি নাযাবা
দিবই লাগিব নহলে মই তোমাৰ লগত কথা নাপাতো আৰু মই ভাত নাখাওঁ 2:45 হ'ল 3টা বজাত ট্ৰেইন আছে আৰে সোনকাল কৰ ভাই মইতো ৰেডি যাওঁৱেই তইতো জানই 2 সপ্তাহ আগতে ঘৰৰ পৰা এমাৰ্জেঞ্চি চিঠিখন পঠিয়াইছে হেৰি কৰচোন টকা 100 মান দে অঁ তই যাবি নহয় বল বিবেক আমি আহিলো ঠিক আছে গৈ থাক সব ঠিকে থাকে হৈ গ'লে পাৰিলে অলপ পইচা লৈ আহিবি মুৰলিক মেনেজ কৰাটো টান হৈ পৰিছে সোনকালে ভাড়াটো দি মালিকৰ মুখখন বন্ধ কৰিব লাগিব কওকচোন